ৰাজ্যত হৃদয় কঁপোৱা বান পৰিস্থিতিৰ বানাক্ৰান্তসকললৈ কণমান সহায়ৰ হাত জিলিকনিৰ। জিলিকনি সাহিত্য চৰ্চাৰ এটি মঞ্চ। এমুঠিমান কিশোৰ কিশোৰীৰ জৰিয়তে সংগঠিত এই জিলিকনি গোটটিৰ জৰিয়তে শনিবাৰে মুখ্য সম্পাদক মানৱ গগৈৰ সহিতে একাংশ সদস্যই গোলাঘাটৰ ৰজনাঘাট, নাওপেটা, কুমাৰগাঁও আদি ঠাইত চেনিটেৰী পেড, ডেটল, চাবোন, ফেনাইল, মমবাতিৰ লগতে কলগেট, বিস্কুট, ORS, মেচ বক্স আদি অত্যাৱশ্যকীয় কিছু সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয়। এটি কম বয়সীয়া স্কুলীয়া ছাত্ৰৰ এনে চিন্তাক বানাক্ৰান্ত ৰাইজে শলাগ লয়। নমস্কাৰ, মই মানৱ বৰুৱা। আমি জিলিকনি সাহিত্য মঞ্চৰ পৰা আজি 25 জুলাই তাৰিখে আমি এটা বান সাহায্য দিবৰ কাৰণে আমি জেগাডোখৰ কি পৰে নাওপেটা জকাই চুকত আমি আজি বান সাহায্য দিবৰ কাৰণে আহিছোঁ। আমাৰ জিলিকনি সাহিত্য মঞ্চৰ পৰা তেখেতলোকে সাহায্য দিয়াৰ কাৰণে আমি এইখিনি বস্তু পাইছোঁ সুখী হৈছোঁ আৰু সুখী হৈছে। ধন্যবাদ জনাইছোঁ। আৰু তেনেকৈ আমি কিবা এটা দুখ হেৰি হৈছে বুলি ধৰ বুজি পাই আমাৰ সেইবোৰ সহায় দিছে। মানে আমি একেবাৰে আমাৰ সাহিত্য মানে আমাৰ কোনো হেৰি নাই নহয়, নাই মানে আমি নিজৰ পৰা 10 টকা 20 টকা যেনেকৈ যি পাৰোঁ যিমান পাৰিছোঁ মানে আমাৰ কোনো নাই যে আমাৰ এই বোলে আমি এটা সংগঠনো নহয় যিহেতু মানে আমি এটা গৈছোঁ কিবা এটা দিওঁ। আমি কাকো মানে হাত কিছুমানে দিছে আমাক উপজাচি বুলি নহয়, আমাৰ যিটো আমাৰ অসমৰ পৰিস্থিতি বানৰ পৰিস্থিতি তাৰ ফলত দিছে আমাক কিছু লোকে। তাৰ ফলত আমাৰ জিলিকনি সাহিত্য মঞ্চই যিখিনি পাৰে আৰু এটা কৈছে দেই। ধন্যবাদ। গোলাঘাটৰ পৰা পল্লৱী বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।